Hello friends, মই ৰঞ্জন মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই আজি আহিছো আপোনালোকে পিছফালে নিশ্চয় দেখাই পাইছে বহুত দীঘলীয়া এটা গোডাউন হয় একচুয়ালি যিসকল আমাৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ এই ভিডিঅ'টো থ্ৰুৱেদি কিছু ক্ষেত্ৰত উপকৃত হ'ব বুলি মই একচুয়ালি আশাবাদী হয় 127টা বছৰ অতিক্ৰম কৰা এটা কোম্পানী হয় আমাৰ গডৰেজ কোম্পানী আৰু গডৰেজৰ বহু কেইটা ভাগ আছে গডৰেজৰ এগ্ৰোভেট but এগ্ৰোভেট একচুয়ালি কি হয় বিজনেস পলিসিটো কেনেকুৱা সেই বিষয়ে আমি কিছুমান কথা পাতিম মই ভাবিছো আপোনালোকে এই ভিডিঅ'টোৰ পৰা অলপ হলেও উপকৃত হ'ব এতিয়া আমি প্ৰথমতে যাওঁ বলক আমি প্ৰথম জিএমৰ লগত আমি এবাৰ দেখা দেখি হওঁ তেওঁৰ পৰা আমি কিছুমান কথা আমি জানিম শিকিম এতিয়া বলক আমি এই ভিতৰলৈ যাওঁ একচুয়ালি এটো হল আপোনাৰ গুডাউন হয় তেওঁলোকৰ ইয়াতে এনেকে বস্তু ইয়াত তেওঁলোকে এনেকে ধৰণে ৰাখিছে আৰু ইয়াৰ পৰা নৰ্থ ইষ্টৰ চাৰিওফালে আপোনাৰ বস্তু ইয়াৰ পৰাই যায় এতিয়া প্ৰথমতে আমি জিএমৰ লগত এবাৰ কথা পাতো তেওঁৰ কেবিনত যাওঁ আহক স্যার সোমাব পাৰো স্যার নমস্কাৰ নমস্কাৰ আৰু এতিয়া আমি আহিছো গডৰেজ এগ্ৰোভেটৰ এনিমেল ফিড ডিভিজনত আৰু এটুনো কি হয় কেনেকে ধৰণৰ তেওঁলোকে প্ৰসেস আৰু তেওঁলোকৰ বিজনেস পলিসি আমি সম্পূৰ্ণ তেওঁৰ পৰা কিছুমান কথা আমি জানিম আৰু এতিয়া তেওঁলোকত আমি দৰখাৰমান কথা পাতো বলক প্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে আমাৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিলে গডৰেজ এগ্ৰোভেটৰ এনিমেল ফিড ডিভিজন হল ইয়াৰ এটা পেন ইণ্ডিয়া অপাৰেশ্যন আছে বহুত ডাঙৰ অপাৰেশ্যন প্ৰায় মন্থলি আমি প্ৰায় 1.5 লাখ মেট্ৰিক টন আমাৰ মন্থলি সেল আছে আৰু এই সেলটো আমাৰ মেইনলি হয় পোল্ট্ৰি ফিড কেটল ফিড পিগ ফিড ফিশ ফিড এই গোটেইখিনি ডিভিজন সামৰি আমাৰ প্ৰায় 1.5 লাখ মান মেট্ৰিক টন পেন ইণ্ডিয়া সেল আছে প্ৰায় 62টা লোকেশনত আমাৰ মেনুফেকচাৰিং প্লেন্ট আছে আৰু প্ৰতিটো জেগাত আমাৰ ডিস্ট্ৰিবিউশন নেটৱৰ্ক আছে আমি প্ৰতিটো পাৰ্টলি মই নৰ্থ ইষ্টৰ কথা ক'ব পাৰোঁ আমি প্ৰতিটো জেগাতে আমাৰ প্ৰেজেন্স আছে এই গোটেইকেইটা ফিডতে আমি জড়িত হৈ আছো নৰ্থ ইষ্টত আমি হয়তো এতিয়া নাম্বাৰ 1 হিচাপে আছো সেল ফিগাৰ ইজ প্ৰতিটো ডিভিজনতে আমি নাম্বাৰ 1 হৈ আছো আৰু আপোনালোকৰ যেটো মানে উৎপাদনটো আপোনালোকৰ ইয়াতে হয় নে নৰ্থ ইষ্টৰ কাৰণে যেটো উৎপাদন আমাৰ ইয়াত নহয় নৰ্থ ইষ্টৰ কাৰণে যেটো উৎপাদন আমাৰ এই বৰ্তমান বিহাৰৰ হাজিপুৰৰ পৰা আহে অলপ পূৰ্ণিয়া ফেক্টৰীৰ পৰা আহে আৰু যেটো ইয়াৰ গৰুদানাটো আমাৰ বাৰাণসীৰ পৰা আহে সেইটো দূৰৰ পৰা আহে তাৰ কাৰণটো এটাই ৰ মেটেৰিয়েল এভেইলেবিলিটি গুড কোৱালিটি ৰ মেটেৰিয়েল সেই পাৰ্টিকুলাৰ জেগাত এভেইলেবল থকাৰ কাৰণে আমাৰ মেক্সিমাম মেটেৰিয়েল সেই ৰ মেটেৰিয়েল সোৰ্সিঙৰ ওপৰত হয় সেইকাৰণে আমাৰ তাৰ পৰা আহে এই গুৱাহাটীত আমাৰ এটা নিজস্ব গুডাউন আছে তাৰ পৰা গোটেই নৰ্থ ইষ্টলৈ এই মেটেৰিয়েলবোৰ যায় আৰু ধৰক আপোনাৰ নৰ্থ ইষ্টৰ আপোনাৰ কিমান জেগাত থকা বুলি ক'লে প্ৰায় সকলো এনেকুৱা কোনো জেগা মানে আপোনাৰ কোনবা ডিস্ট্ৰিবিউটৰ হিচাপে দিয়ে নে এটো আপোনাৰ চেনেল হিচাপে নে কেনেকুৱা সিস্টেমত আপোনাৰ ইয়াতে আমাৰ বিভিন্ন এৰিয়াত ডিস্ট্ৰিবিউশন চেনেল আছে ডিস্ট্ৰিবিউশন চেনেলত আমি যাক দিও ডিস্ট্ৰিবিউটৰ আন্ডাৰ ডিলাৰ থাকে ডিলাৰৰ পৰা ফাৰ্মাৰ আৰু পাৰ্টিকুলাৰ কিন্তু লেয়াৰ ফাৰ্মাৰ ক্ষেত্ৰত আমি কি কৰো যিসকল ডাঙৰ ফাৰ্মাৰ তেওঁলোকে যিখিনি লজিষ্টিক কষ্টটো তেওঁলোকে মেইনটেইন কৰিব পাৰে তেওঁলোকক আমি ডাইৰেক্টটো দিওঁ কিছু সকলে যদি কৰিব যদি বিচাৰে আপোনালোকৰ বিজনেস পলিসিটো কেনেকুৱা এতিয়া আমি তেওঁলোকে কোনটো জেগাত সোমাব বিচাৰিছে সেই জেগাটোৰ ওপৰত ডিপেন্ড কৰে কোনবাই যে ডিস্ট্ৰিবিউশন বিচাৰিছে প্ৰথমে আমি সেই জেগাটো আমাৰ প্ৰতিটো জেগাত আমাৰ সেলছৰ পাৰসন আছে তেওঁ গৈ সেই জেগাটো ষ্টাডি কৰিব যে সেই জেগাটো আমি দিব পৰা অৱস্থাত আছো নি কাৰবাক আগতে কমিট কৰি থৈছো নেকি যদি কমিট কৰি থকা নাই যদি কাৰবাক নতুনকে দিও তেওঁলোকৰ মাজত কনফ্লিক্ট হ'ব নেকি গোটেই বস্তুটো চাই সেলছ অফিচাৰজনে ডিসাইড কৰে যে আমি এটা দিব পাৰিম নে নোৱাৰিম এটা যদি ডিলাৰ ডাইৰেক্ট ডিস্ট্ৰিবিউটৰশিপ দিব নোৱাৰো তেতিয়া আমি ডিলাৰ হিচাপে এপইন্ট কৰিব পাৰো আৰু হেতু সোললি কৰে আমাৰ যিজন সেলছ অফিচাৰ আছে তেওঁ কাৰণ ফিল্ডত অনুসন্ধান কৰে যিজন মানুহৰ লগত তেওঁৰ পটেনচি কেনেকুৱা তেওঁ কোনটো এৰিয়াত মেইনলি সেল কৰিব কোনটো ফিড সেল কৰিব এই গোটেইখিনি চাই চিতিহে আমি ডিস্ট্ৰিবিউটৰ এপইন্ট কৰো কিন্তু এতিয়া এটা কথা নৰ্থ ইষ্টত প্ৰায়বিলাক জেগাতে কিন্তু আমাৰ ডিস্ট্ৰিবিউশন চেনেলটো অলমোষ্ট সেটআপ হৈ কৰবাত অলপ এটা দুটা জেগাহে মানে আছে য'ত আমি নতুনকে দিব পৰা অৱস্থাত আৰু তো মাৰ্কেটত ধৰক আপোনাৰটো ধৰক আজিকালি ধৰক কম্পিটিশন বহুত বেলেগ বস্তুৰ লগত আপোনালোকৰ বস্তুটো কম্পেয়াৰটো কেনেকুৱা কম্পেৰিজনটো এটা বহুত ধৰণৰ কম্পেৰিজন আহে ৰেটত কিছু মানৰ ক্ষেত্ৰত আমাৰ অলপ বেছি পৰে
কিন্তু আমাৰ কোৱালিটিটো আমি সদায় মেইনটেইন কৰোঁ এটা মানে ৰাউণ্ড দ্য ইয়েৰ আমাৰ এটা কোৱালিটি মেইনটেইন হয় আৰু অকল কোৱালিটি বুলি আমি বহুতখিনি ক্ষেত্ৰত আমি বেলেগতকৈ অলপ ডিফাৰেঞ্চ আটাইতকৈ ডাঙৰ ডিফাৰেঞ্চটো কি হ'ল ইণ্ডিয়াত আমি একমাত্ৰ এটা কোম্পানী যাৰ নিজস্ব R&D আছে নাডি গডৰেজ R&D চেণ্টাৰ বুলি নাচিকত আমাৰ এটা এনিমেল ফিডৰ R&D চেণ্টাৰ আছে গোটেই ফৰ্মুলেশ্যন আদি গোটেইখিনি R&D চেণ্টাৰৰ ছেটআপত হয় এক নম্বৰ দুই নম্বৰ কথা আছিল আমি ইয়াতে যিটো নেটৱৰ্ক কৰোঁ আমাৰ প্ৰতিটো প্ৰডাক্ট বাহিৰৰ পৰা আহে সময় লাগে ডিষ্ট্ৰিবিউশ্যন গতিকে প্ৰথম হ'ল আমি য'ত মেনুফেকচাৰিং প্লেণ্ট হয় তাত আমি কেনেকৈ কোৱালিটিটো বনাইছোঁ সেইটো ডিপেণ্ড কৰে তাত কোৱালিটি বনাওঁতে প্ৰতিটো ৰ মেটেৰিয়েল আমি এটা এটাকৈ টেষ্ট কৰা হয় তাত কিছুমান SOP থাকে সেই SOP মতে ৰ মেটেৰিয়েল কিনা হয় যেনেকৈ ভাত এসাঁজ বনাবলৈ আপোনাৰ চাউলৰ কোৱালিটিটো ভাল হ'ব ৰ মেটেৰিয়েল যদি ভাল নহয় আপোনাৰ ভাতটো নিচে ভাল তাত মেনুফেকচাৰিং প্ৰচেছত গোটেই বস্তুটো আমি চোৱা হয় তাৰপিছত প্ৰডাক্টটো বনোৱাৰ পিছতো আকৌ এবাৰ সেই আমাৰ SOP মতে সেইটো ষ্টেণ্ডাৰ্ড আছে নাই তাত এবাৰ আকৌ চেক কৰা আমাৰ লেব টেষ্ট কৰা তাৰ পাছতহে বস্তুখিনি ইয়ালৈ আহিবলৈ দিয়া হয় এতিয়া তাৰ পৰা আহোঁতে ইয়াত বাটত যিহেতু 4-5 দিন সময় লাগে আহোঁতেও এটা ডাঙৰ সমস্যা থাকে তাতে আমি যিখন গাড়ীত আহিব গাড়ীখনৰ কোৱালিটি কেনেকুৱা তাতে কেনেকুৱা পানী সোমাব পাৰে সেই গোটেই বস্তুবোৰ তাতে চেক কৰা হয় তাৰপিছত ইয়াতে যেতিয়া আনলোড হ'ব আমাৰ গোডাউন আকৌ এবাৰ তাত চেক কৰা হয় আনলোড কৰাৰ পিছত আপুনি দেখিছে ইয়াতে গোডাউনত আমি যিখিনি মেটেৰিয়েল আমি ষ্টক কৰিছোঁ প্ৰতিটো আমি ৱালৰ পৰা বহুত ডিষ্টেঞ্চত ৰাখিছোঁ প্ৰতিটো ষ্টেকৰ ওপৰত আছে ইয়াত আমি কি কণ্ডিশ্যনত ষ্ট'ৰ কৰিছোঁ সেইটোৰ ওপৰতো কোৱালিটিটো ডিপেণ্ড কৰে কাৰণ এণ্ড টু এণ্ড আমি য'ত প্ৰডাকশ্যন কৰিছোঁ তাৰ পৰা ফাৰ্মাৰজনে সেই কোৱালিটিটো পাব লাগিব তেতিয়াহে আল্টিমেটলি ফাৰ্মাৰজন বেনিফিটেড হ'ব গতিকে এই গোটেই বস্তুটো আকৌ আমাৰ ইয়াৰ পৰা যোৱাৰ পিছত যিখিনি গাড়ীত লৈ ল'ব সেইখিনিও আমি তেনেকৈ চেক কৰোঁ আকৌ আমি য'ত যিখিনি ডিষ্ট্ৰিবিউটৰ হয় তেওঁলোককো আমি সেইটো যিহেতু আমাৰ 100% কণ্ট্ৰলত নাথাকে কিন্তু তেওঁলোককো আমি এডুকেট কৰোঁ যে আপোনালোকে ষ্টক এনেকৈ কৰিব তেতিয়া বেছি ভালকৈ থাকিব সেই ষ্টকখিনি যেতিয়া ভালে থাকিব তেতিয়া ফাৰ্মাৰজনে আপোনাৰ ভাল ৰিজাল্ট পাব গতিকে আকৌ ফাৰ্মাৰজনে কেনেকৈ ইউজ কৰে এটা খুব ভাল প্ৰডাক্ট দিলোঁ ইউজটো ভুলকৈ কৰিলে কেনেকৈ খুৱাব লাগে জনা নাই কিমান দিব লাগে জনা নাই সেই গোটেইখিনিও আমি ফাৰ্মাৰজনক গাইড কৰোঁ এইটো এটা বৰ লং টাৰ্ম প্ৰচেছ লং ৱে প্ৰচেছ এটা এণ্ড টু এণ্ড প্ৰচেছ প্ৰথম মেনুফেকচাৰিং বা একদম ফাৰ্মাৰজনে তাৰপিছত তেওঁ যিখিনি প্ৰডাক্ট লয় তালৈকে আমাৰ এটা মনিটৰিঙত থাকে আমি গোটেইখিনি মনিটৰ কৰোঁ এতিয়া ফাৰ্মাৰজনে কেনেকৈ তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ট্ৰেইনিং কৰোঁ আপোনালোকৰ এতিয়া যিটো প্ৰডাক্ট হয় এনিমেল যিটো ফিড হয় সেইটো কিয় খুৱাব ধৰক আপোনাৰ এতিয়া গডৰেজৰ যিটো এটা নাম থকা ব্ৰেণ্ড হয় নাম থকা ব্ৰেণ্ড বুলিয়ে ধৰক হয় সেইটো হিচাপত খুৱাই নে বস্তুটো কিহৰ কাৰণে খুৱাব ইয়াৰ বেনিফিট মানে বেলেগৰ লগত কম্পেৰিজনটো কেনেকুৱা মানে এটা ট্ৰাষ্ট অলৱেজ থাকে গডৰেজ নামটো য'ত থাকে তাৰ উপৰি আমি খুব এথিকেল কাম কৰোঁ একদম 100% আমি এটা কোৱালিটি ৰাউণ্ড দ্য ইয়েৰ মেইনটেইন কৰি থাকোঁ যাতে প্ৰতিটো পদতে আমি তীক্ষ্ণ নজৰ ৰাখোঁ দুই নম্বৰ কথা আমি যে ব্ৰইলাৰ ক্ষেত্ৰত চাওঁ প্ৰতিটো এই যিটো কোৱালিটি পেৰামিটাৰটো প্ৰতিটো ছেক্টৰৰ কাৰণে বেলেগ বেলেগ ব্ৰইলাৰ পেৰামিটাৰ চবেই জানে FCR বুলি কয় ফুড কনভাৰ্চন যে কিমান কেজি খায় কিমান কেজি হয় এতিয়া সেইটো আমাৰ প্ৰায় কমেই থাকে সেইটোতো ডিপেণ্ড কৰে এটমস্ফিয়াৰৰ কথা থাকে গৰম থাকে ঠাণ্ডা থাকে কিন্তু যিকোনো এনিমেলত যেতিয়া মানুহে ট্ৰায়েল কৰে বহুত জেগাত আমাৰ ট্ৰায়েলো লগায় ফাৰ্মাৰসকলে যে একেটা ফিডে একে জেগাতে দি বেলেগ কম দামী ফিডৰ লগতো ট্ৰায়েল লগাই যায় আমি কওঁ যে পাৰ কেজি প্ৰডাকশ্যন কষ্ট কমত আহিব আমাৰ ক'লে হয়তো আমাৰ ফিডৰ দাম অলপ বেছি হ'ব পাৰে বেছি হ'লেও কিন্তু তেওঁ 1 কেজি মুৰ্গী বনাওঁতে যিমান টকা খৰচ হ'ব আটাইতকৈ কম হ'ব ঠিক তেনেকৈ গাহৰি ক্ষেত্ৰতো তেনেকুৱা আমাৰ ৰেটটো অলপ বেছি হ'ব পাৰে কিছুমান ফিডতকৈ অলপ এতিয়া কম বাৰু কিন্তু পাৰ কেজি প্ৰডাকশ্যন কষ্টটোত আমি এক নম্বৰ কথা কওঁ হেৰি ক্ষেত্ৰত ব্ৰইলাৰ আৰু পিগৰ ক্ষেত্ৰত ঠিক তেনেকৈ গাখীৰৰ ক্ষেত্ৰতো কওঁ পাৰ লিটাৰ প্ৰডাকশ্যন কষ্টটো এটা মেজৰ কথা কিমান খুৱাই কিমান পালে কম খুৱাই যদি বেছি পায় সেইটো ফাৰ্মাৰ কাৰণে বেছি ভাল কিন্তু বেগ ৱাইজ যদি চাবলৈ যায় এতিয়া কিছুমান মই নামটো নকওঁ 2 কেজি খুৱাব লাগে সেই তেনেকুৱাত মেইনটেনেঞ্চ 2 কেজি প্লাছ পাৰ লিটাৰ 5 গ্ৰাম আৰু এনেকুৱা ফিড আছে যিটো মাত্ৰ 300 গ্ৰাম পাৰ লিটাৰ খোৱালেই হৈ যায় গতিকে তাৰ ফিডটোৰ দামটো যদি 500 টকাও বেছি একচুৱেলি ফাৰ্মাৰজনৰ কষ্টটো তেওঁৰ কম পৰে আৰু অকল কোৱান্টিটিটোৱে নাবাঢ়ে গাখীৰৰ কোৱালিটিও বাঢ়ে যে ফেট SNF কেনেকৈ হ'ব সেইটো ডিপেণ্ড কৰে ঠিক তেনেকৈ আপোনাৰ লেয়াৰৰ ক্ষেত্ৰত আমি কওঁ লেয়াৰ ক্ষেত্ৰত হেন হাউচ কিমান পাইছে সেইটোৱে গোটেই ইকনমিক্সটো ডিপেণ্ড কৰে এটা মুৰ্গী হয়তো কাৰোবাৰ 95-96% প্ৰডাকশ্যন
চলিব পাৰে, কোনোবাই এটা সপ্তাহত লয়, কিন্তু কিমান কনচিষ্টেণ্টলি সেই প্ৰডাকশ্যনটো মেইনটেইন হৈছে এই গোটেইখিনি দিনৰ গ্ৰ'য়িঙৰ পৰা আমি কেনেকে লৈ গৈছো তাৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে সেই হেণ্ড হাউচ প্ৰডাকশ্যন আমাৰ নাম্বাৰ অফ এগছটো বেছিকে পায়, গতিকে সেই ক্ষেত্ৰত ফাৰ্মাৰসকল লাভৱান। কিন্তু এজনী ভাল গৰু তৈয়াৰ কৰিবলৈ হলে বহুত টকা খৰচ হয়। যেনেকে বাহিৰৰ পৰা আমাৰ পঞ্জাৱৰ পৰা গৰু আনে, প্ৰায় 1.5 লাখ টকাত মানুহে গৰু কিনি আনে, কিন্তু সেই গৰু তাত যদি 40 লিটাৰ দি আছে, ইমান ট্ৰান্সপৰ্টেশ্যন ষ্ট্ৰেচ হয়, ইয়াত আহি পাওঁতে মাত্ৰ 20 লিটাৰ বা 25 লিটাৰ মানুহে, আৰু তাৰ পৰা ট্ৰান্সপৰ্টেশ্যন কৰি আনোতেও বহুত টকা খৰচা হয়। গতিকে আমি ইয়াত ট্ৰাই কৰিছো কাফ টু কাউ ৰেডি কৰা, মানে পোৱালি অৱস্থাৰ পৰা ডাঙৰ কৰক। তাত এজনী গৰু যে 1.5 লাখ টকাত কিনি আনিছো, এই প্ৰচেছটোত মাত্ৰ 50-60 হাজাৰ টকাত এজনী গৰু ৰেডি হৈ যাব। তাৰ পৰা লাভ কি হব ফাৰ্মাৰ, তাৰ পৰা যেতিয়া পঞ্জাৱ বা হাৰিয়ানা বা বেংগলোৰৰ পৰা যেতিয়া গৰু এজনী আনিব, তাত বেলেগ বেলেগ ডিজিজ থাকে, ইয়াত ডিজিজৰ হেৰিটো বেলেগ। এতিয়া আমি সেই গৰু আমদানি কৰোঁতে বেলেগ বেলেগ ডিজিজো আমাৰ আহি যায়, যিখিনি ডিজিজ ইয়াত নাছিলে সেই ডিজিজৰ পৰাও চেফ এক্লিমেটাইজ হয়, মানে আমাৰ ইয়াৰ পৰিৱেশৰ লগত যদি সৰুৰ পৰা ৰেডি হৈ আহে ৰেডি হয়। সেইটো কাৰণে আমাৰ আছে কি কাফ ষ্টাৰ্টাৰ, কাফ গ্ৰোৱাৰ, সেইবাৰ আমি প্ৰতিটো ষ্টেজৰ কাৰণে বেলেগ বেলেগ দাম। গতিকে সেইবোৰ যদি খুৱাই আমি বহুত কম খৰচত এজনী একচুৱেলি গৰু পাব। গতিকে আমাৰ বাহিৰৰ পৰা গৰু অনাৰ যিখিনি হেৰাচমেণ্ট, যিখিনি খৰচ আমাৰ হয়, সেই খৰচৰ পৰা আমাৰ সমাজখন বহুত বেনিফিট। আৰু লোকেল যিখিনি ধৰক আমাৰ লোকেল যিখিনি আমাৰ ধৰক ছাগলী থাকিল, গৰু থাকিল, বা তেনেকুৱা ধৰণৰ মাছৰ যিটো উৎপাদনৰ যিখিনি লোকেলৰ কথা কৈছো, সেইবিলাকৰ ক্ষেত্ৰত কেনেকুৱা এইটো দানা মানে খুৱাব পাৰি নে নোৱাৰি আপোনালোকৰ? খোৱাওতেতো খুৱাব পাৰে, কিন্তু লোকেলৰ কি হয় মই কথাটো কওঁ, তাৰ গোটেই বস্তুটো ডিপেণ্ড কৰে জেনেটিক্সটোৰ ওপৰত। এটা যেনেকে গাড়ী এখন আপোনাৰ কয় যে 20 লিটাৰ পাৰ কিলোমিটাৰ যায়, এতিয়া তাত ডিপেণ্ড কৰোঁ, তাত সৰুকে স্পট লিখাতে কণ্ডিশ্যন এপ্লাই ৰোড কণ্ডিশ্যন কেনেকুৱা, তাত কেনেকে কৰিছে সেইটোৰ ওপৰত কেনেকুৱা। ঠিক তেনেকে এই ফিডে মাত্ৰ তাৰ জেনেটিক্সটোক ছাপৰ্টহে কৰিব পাৰে। সাপোজ এতিয়া লোকেল যিবোৰ এনিমেল হয়, 2 লিটাৰ দিয়া গৰুজনী বা 1 লিটাৰ দিয়া গৰু এজনী, তাক যদি আমি খুব হাই এণ্ড প্ৰডাক্ট খুৱাই দিওঁ, সি তেতিয়াও 20 লিটাৰ হ'ব নোৱাৰে। গতিকে তাত জেনেটিক কেপাচিটিটো ফিডে এক্সপ্লইটহে কৰিব পাৰে। ফিডৰ কাম সেইটোহে, কিন্তু ফিডে এনেকুৱা নহয় যে 2 লিটাৰ দিয়া গৰু এজনীক গৈ পটককে সেইজনী গৰুৰ কেপাচিটিয়ে নাই জেনেটিকেলি, কিন্তু তাক 25 লিটাৰ দিয়ে দিব পাৰিব, তেনেকুৱা কেপাচিটি। গতিকে লোকেল গৰুৰ ক্ষেত্ৰতো আছে, কিন্তু সেই মানে সেই কোৱালিটিবোৰ বেলেগ বেলেগ ৰেঞ্জৰ এনিমেলৰ কাৰণে বেলেগ বেলেগ। আৰু ধৰক যিবিলাক এনিমেল ধৰক এটা কথাটো কৈছে, ইয়াৰে আমাৰ যিখিনি লোকেল আৰু বাহিৰৰ যিবিলাক হ'ল প্ৰজাতি, তাৰ মাজত কিবা ক্ৰছ তেনেকুৱা থাকে নে? ক্ৰছব্ৰিড এনিমেল হয়, সেইবিলাকৰ পৰা বেনিফিট কেনেকুৱা? ক্ৰছব্ৰিড এনিমেলৰ ক্ষেত্ৰত বেনিফিট এনেকুৱা থাকে, গৰুৰ ক্ষেত্ৰতে মই কওঁ, ক্ৰছব্ৰিড এনিমেলৰ প্ৰডাকশ্যনটো মানে যিবোৰ পিয়ৰ ব্ৰিড সিহঁততকৈ অলপ কম হয়, কিন্তু তাৰ বেনিফিটটো কেতিয়াবা অলপ ডিজিজ ৰেজিষ্টেণ্ট হয়। ধৰক আপোনাৰ ক্লাইমেটটোৰ লগত তেওঁলোকে সহজে এডজাষ্ট হয়, তেওঁলোকৰ প্ৰব্লেমবোৰ অলপ কম হয়। এতিয়া কথাটো কি, আমি যে কমাৰ্চিয়েলি চাওঁ, কোনোবাই এটা নতুন ধৰক গৰু ফাৰ্মৰ কথাই কলো, নতুন ফাৰ্ম কৈছে, তেওঁলোকে খুব হাই ইল্ডিং যদি ব্ৰিড আনে, তেওঁলোকৰ কি হয়, তাক মেইনটেনেন্সটো তেনেকে কৰিব লাগে। এতিয়া মই মানুহজন চলাব নাজানো, প্ৰথম এতিয়া চালক মানুহে শিকে কেনেকে গাড়ী, মাৰুতি 800ত শিকে, তাৰপিছতহে মানুহে BMW লবলৈ ট্ৰাই কৰিব, লাহে লাহে আপগ্ৰেড কৰি। এতিয়া প্ৰথম চলাব নাজানো, তেওঁ যদি BMW হয়, তেওঁ মানে ক'ৰবাত খোলা খোৱাৰ চান্স, তেতিয়া খোলা খালে তেওঁৰ লছটো বেছি হ'ব। গতিকে তেওঁলোকক আমি কওঁ যে প্ৰথম ক্ৰছব্ৰিডৰ পৰা ষ্টাৰ্ট কৰক, লাহে লাহে আপগ্ৰেড কৰি গৈ থাকক, তেতিয়া তেওঁলোকে কি হয় মেনেজমেণ্টটো শিকি যায়, এনিমেলটোৰ ওপৰতো ষ্ট্ৰেছটো কম পায়। কাৰণ ভাল এনিমেল যদি আনিব, তাক ভাল মেইনটেনেন্স সদায় লাগিব, ভাল ফিড লাগিব। ফাৰ্মিং লাইনত তাৰমানে কি অকল মানে পইচা থাকিলে যে কামটো কৰিব পাৰিব সেইটো নহয়, বহুত পইচা আছে, ধৰক আপুনি বহুত মানুহ সোমাই যায়, বহুত হাই স্কেলত কৰিবলৈ। ডাঙৰ বস্তুটো কি, এই বস্তুটোৰ প্ৰতি এটা পেচন লাগিব, লাগি থকা এটা মানে কোৱালিটি লাগিব, নিজৰ মানে অদম্য ইচ্ছা এটা লাগিব, এইটো কাম মই কৰিম, তেতিয়াহে কামটো কৰিব। 2 নম্বৰ কথাটো কি, শিকাৰ এটা আগ্ৰহ লাগিব, তাৰমানে কি এনিমেলে সদায় নতুন নতুন কথা শিকে, সদায় নতুন নতুন কথা কয়, মানে মই চব কথা জানি যাম তেনেকুৱা নহয়। আমি এতিয়াও শিকিহে আছো, মোৰ এতিয়া প্ৰায় এইটো ইণ্ডাষ্ট্ৰীত 20 বছৰৰ ওপৰত, তথাপিও মই এতিয়াও শিকি আছো, মই শিকাৰোহে। এনিমেলে সদায় নতুন নতুন কথা শিকায়, কাৰণ ক্লাইমেট চেঞ্জ হৈছে, তাৰ লগত আমি কেনেকে বিহেভ কৰিব লাগিব। 3 নম্বৰ আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল আমাৰ
ফাইনেন্সিয়েল লিটাৰেচি ইয়াত প্ৰতিটো বিজনেছ এটা ফাইনেন্সটো কেনেকৈ কণ্ট্ৰল কৰিব সেই সম্পৰ্কে নলেজ থকাটো খুবেই দৰকাৰ গতিকে সেই ফাইনেন্সিয়েল লিটাৰেচিটো ফাৰ্মিং লাইনত বঢ়োৱাটো অতি দৰকাৰী বুলি মই ভাবোঁ যিসকলে ফাৰ্ম মানে ধৰক অলৰেডি কৰি ৰাখিছে তেওঁলোকক আপোনাৰ ছাৰ্ভিচ প্ৰভাইড কেনেকৈ তেওঁলোকক আমি এতিয়া আমি বিভিন্ন ঠাইত ট্ৰেইনিংছ কৰোঁ তেওঁলোকক কেনেকৈ প্ৰতিপালন কৰোঁ গ্ৰুপত আমি ট্ৰেইনিং কৰা হয় আমাৰ বিভিন্ন চেলছ পাৰ্চন আছে চেলছ পাৰ্চনসকলকো আমি ট্ৰেইন কৰোঁ কাৰণ প্ৰতি এৰিয়াতে ডক্তৰ পাবগৈ যে সম্ভৱ নহয় এতিয়া প্ৰতিজন চেলছ পাৰ্চনক আমি টেকনিকেলি আপগ্ৰেড কৰিছোঁ যিমান পাৰে তেওঁলোকক শিকাইছোঁ যদি তেওঁলোকে নোৱাৰে ছাপ'জ কিবা এটা প্ৰব্লেম হৈছে ফাৰ্মাৰত তেওঁলোকে আমাৰ টেকনিকেল ডক্তৰক ফোনত কথা পাতে বা তেওঁলোকক ফটো দিয়ে এইটো প্ৰব্লেম হৈছে টেকনিকেল ফোনেৰে পাৰিলে ডিভাইচ যদি প্ৰব্লেমটো বেছি ডাঙৰ হয় তেতিয়া তেওঁলোকে নিজেও ভিজিট কৰে বহুত ক্ষেত্ৰত আৰু এইটো কমপ্লিট ফ্ৰী অফ কষ্ট আমি কোনো ধৰণৰ চাৰ্জেছ তাতে নলওঁ লেয়াৰ ফাৰ্ম এটা খুব টেকনিকেল বিজনেছ হয় তাত আমি কিন্তু কনষ্টেণ্ট মনিটৰিং কৰোঁ যিসকলে আমাক এছেছ দিয়ে বহুত ফাৰ্মে আমাক এছেছ নিদিয়ে কিন্তু যিসকলে আমাক এছেছ দিয়ে তেওঁলোকক আমি কনষ্টেণ্ট মনিটৰিং কৰোঁ কি কৰিব প্ৰতিটো দিনৰ আমি খবৰ ৰাখোঁ কেনেকৈ কৰিছে আজি গৰম পৰিছে দেই এইখিনি কাম কৰক কাইলৈ আৰু পটককৈ ঠাণ্ডা পৰি গ'ল যে এইখিনি পৰ্দা লগাওক আমুক কৰক তামুক কৰক গোটেইখিনি আমি ডেইলি গাইড কৰোঁ আৰু লেয়াৰ ফাৰ্মৰ ক্ষেত্ৰত আৰু আমি আৰু এটা কাম কৰিছোঁ আমাৰ এজন ছুপাৰভাইজাৰ আমি ৰাখিছোঁ বহুতে নতুন ফাৰ্মাৰে ডিবিকিং কেনেকৈ কৰিব কাৰণ এইটো নতুন ছাবজেক্ট এটা প্ৰতিটো ভেকচিন কেনেকৈ কৰিব নতুন ফাৰ্মাৰ এজন নাজানে গতিকে তেওঁলোকক হেণ্ড হোল্ডিং কৰিবৰ কাৰণে আমি এজন ষ্টাফ বেলেগকৈ ৰাখিছোঁ কি কয় প্ৰতিটো জেগাতে ডিবিকিং কেনেকৈ কৰিব লাগে ডিবিকিং প্ৰথম অৱস্থা নিজে কৰি দি শিকায় তাৰপিছত ভেকচিন কেনেকৈ কৰিব লাগে সেইখিনি গোটেইখিনি কৰে তাৰপিছত তেওঁলোকে কেতিয়াবা ফটো দিয়ে আমাক ফটো দিলে আমি তাৰ ওপৰত কি ট্ৰিটমেণ্ট দিব লাগে কিবা যি প্ৰব্লেম হৈছে আমি প্ৰভাইড কৰোঁ গৰুৰ ক্ষেত্ৰতো আমি যি ধৰণৰ ছাৰ্ভিচ লাগে আমাৰ খুব ভাল টেকনিকেল ডক্তৰ আছে ডক্তৰ আইনুল আছে ডক্তৰ দিগন্ত আছে কেইবাজনো আমাৰ ডক্তৰ আছে তেওঁলোকে গৈ ভিজিট কৰে গৈ চাই যিখিনি ছাজেশ্যন দিব লাগে মানে ট্ৰিটমেণ্টটোতকৈ আমি বেছি গুৰুত্ব দিওঁ প্ৰতিপালন কেনেকৈ কৰে ট্ৰিটমেণ্ট নোহোৱাকৈ কেনেকৈ কাম কৰিব পাৰি সেইটো ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিওঁ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ বুলি কয় নহয় আমি একচুৱেলি ডায়েটিচিয়ান টাইপৰ কাম কৰোঁ আৰু আমি তেওঁলোকক যাতে কম খৰচত কেনেকৈ উৎপাদন কৰিব পাৰে আৰু তেওঁলোকৰ প্ৰব্লেম যাতে নহয় আগতীয়াকৈ আমি তেওঁলোকক এলাৰ্ট কৰিবলৈ যিমান পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰোঁ ভাল লাগিলে আপোনাৰ লগত কথা পাতি আৰু আমি টেকনিকেল লাইনতো কিছুমান কথা আমি পাতিম কাৰণ আমি যিহেতু জানিব লাগিব অলপ শিকিব লাগিব গতিকে ডক্তৰ কোন আছে বুলি ডক্তৰ আইনুল আছে খুব ভাল ডক্তৰ তেখেতে মাষ্টাৰ ডিগ্ৰী কৰিছে আপোনাৰ গাইনিকলজিষ্ট হয় তেখেতক আপোনালোকক খুব ভাল ইনফৰমেশ্যন আৰু আমি এখেতক লগ পালোঁ ডক্তৰ প্ৰদ্যুৎ বৰুৱা হয় গতিকে এখেতক মোৰ আগৰ পুৰণা চিনাকিও হয় বাৰু আজি সেনেকৈ লগ পালোঁ অফিচত আহিলোঁ ভাল লাগিলে কথা পাতি এটা সৰু ইনফৰমেশ্যন দি থওঁ আমি নতুনকে এই অহা মাহৰ ভিতৰত আমি পিগত এটা খুব ভাল প্ৰডাক্ট এটা আমি লঞ্চ কৰিব গৈ আছোঁ অহা মাহত 10 তাৰিখৰ ভিতৰত হয়তো লঞ্চ হৈ যাব আল্ট্ৰা প্ৰিমিয়াম ব্ৰেণ্ড এটা লঞ্চ কৰিব গৈ আছোঁ প্ৰাইড হক বুলি খুব ভাল কোৱালিটিৰ হ'ব সেই সম্পৰ্কে আপোনাক আমি জনাম যেতিয়া আমি লঞ্চিং কৰিম আপুনি আহিব এই অহা মাহৰ 5 তাৰিখ বা 10 তাৰিখৰ ভিতৰত আমাৰ গোটেই বেক এণ্ড কামখিনি হৈ গৈছে এতিয়া বেক প্ৰিণ্টিঙত আছে ৰেজিষ্ট্ৰেশ্যন গোটেইখিনি কাম হৈ গৈছে গতিকে এই মাহৰ ভিতৰতে আমাৰ হয়তো ফাৰ্মাৰসকলক আমি এটা খুব ভাল প্ৰডাক্ট দিবলৈ পাৰিম বুলি আমি আশা কৰিছোঁ এয়া হ'ল আমাৰ লগত আছে এতিয়া ডক্তৰ আইনুল হক টেকনিকেল লাইনটো আপুনি চাই আছে গতিকে সেইটো বস্তু আপোনালোকে কেনেকৈ ধৰণে ছাৰ্ভিচ দিয়ে হয় গডৰেজ এগ্ৰৰ ভিতৰত যিমানখিনি প্ৰডাক্ট আছে তাৰে মানে কি হয় বিভিন্ন এনিমেলৰ কাৰণে বিভিন্ন ষ্টেজত মানে আমাৰ প্ৰডাক্টবিলাক আছে তো আমাৰ মূল উদ্দেশ্য হৈছে কি সেই প্ৰডাক্টবিলাক ফাৰ্মাৰে ইউজ কৰি কেনেকৈ উৎপাদন বঢ়াব পাৰে সেইটো গৰুৰ ক্ষেত্ৰ হওক বা গাহৰিৰ ক্ষেত্ৰ হওক বা পল্ট্ৰিৰ ক্ষেত্ৰত হওক তো উৎপাদন বাঢ়িলেহে ফাৰ্মাৰৰ মানে ইনকামটো বাঢ়িব তেতিয়াহে সেই বিজনেছটোৰ প্ৰতি ফাৰ্মাৰৰ সদায় এটা নিচা থাকিব ঠিক আছে তো সেই বস্তুখিনি যাতে আমি মানে সুচাৰুৰূপে কৰিব পাৰোঁ তাৰ কাৰণে মানে কি হয় আমি ফিল্ডত মানে স্পেচিয়েলি আমাৰ বিভিন্ন ধৰণৰ এক্টিভিটি থাকে তো মূলত কথাটো হৈছে কি এতিয়া গডৰেজে অকল ফিডটো দি দিলে যে ফাৰ্মাৰজনৰ উৎপাদন বাঢ়িব বা ইনকামটো বাঢ়িব তেনেকুৱা নহয় তো তাৰ কাৰণে মূলত যিখিনি আমাৰ কমাৰ্চিয়েল বিজনেছ আছে কমাৰ্চিয়েল বিজনেছ মানে ফাৰ্মিঙৰ কথাটো কৈছোঁ কমাৰ্চিয়েল ফাৰ্মিংটো মূলত 3টা স্তম্ভৰ ওপৰত থাকে প্ৰথমটো হৈছে কি আপোনাৰ কিন্তু জাতটো কি ব্যৱহাৰ কৰিছে
নেক্সটটো হৈছে খাদ্যটো কেনেকৈ খুৱাইছে, 3 নম্বৰটো হৈছে প্ৰতিপালন। হুম। এই তিনিওটা কাৰক লগ লাগিহে মানে আপোনাৰ ফাৰ্মখনৰ উৎপাদনটো বৃদ্ধি কৰিব পাৰে, ছাবচিকুৱেণ্টলি ফাৰ্মাৰৰ ইনকামটো বাঢ়িব পাৰে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত গাঁৱে ভূঞে মানে আমি বিভিন্ন জাগাত প্ৰতি মাহতে 20ৰ পৰা 25খন আমি ফাৰ্মাৰৰ মিটিং পাতো। তাতে বিভিন্ন ধৰণৰ ফাৰ্মাৰৰ লগত ইণ্টাৰেকশ্যন হয়। তাৰপিছত আমাৰ ফালৰ পৰা কেনেকৈ চাইণ্টিফিক ফাৰ্মিং কৰিব লাগে, বিজ্ঞানসন্মত ফাৰ্মিংটো কিহৰ কাৰণে কৰিব লাগে বা দৰকাৰটো কি হয়, সেই কৰিলে মানে চাইণ্টিফিকেলি কৰিলে কেনেকৈ মানে বিজনেছটো বা ইকনমিক্সটো কেনেকৈ ভাল হয় বা প্ৰফিটেবল হয়, সেইখিনি বস্তু আমি আলোচনা কৰোঁ। তাৰে ভিতৰত এতিয়া ধৰি লওক আমাৰ যিখিনি প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনি মানে কি হয়, প্ৰতিটো এনিমেলৰ যিটো উৎপাদন ক্ষমতা আছে সেইটো একে নহয়। এতিয়া আমি যদি ফাৰ্মাৰ মিটিং এখনত যাওঁ তেতিয়াহ'লে ধৰি লওক 20জন বা 25জন ফাৰ্মাৰ আছে, তাতে এনেকুৱা হ'ব যে 5জন ফাৰ্মাৰৰ বহুত হাই লেভেলৰ আপোনাৰ ব্ৰিড আছে, কিন্তু তাৰে ভিতৰত মোটামুটি আপোনাৰ 15জন-20জনৰ এনেকুৱা হ'ব যে কিছুমানৰ ক্ৰছ ব্ৰেড আছে বা কিছুমানৰ লোকেলো থাকিব পাৰে। তো আমি যদি অকল এটা প্ৰডাক্টে কৈ দিওঁ যে চবৰে কাৰণে মানে কাম নকৰিব পাৰে, প্ৰতিজন ফাৰ্মাৰৰ লগত ইণ্টাৰেক্ট কৰোঁ আৰু তেওঁলোকৰ সমস্যাবিলাক কেনেকুৱা মানে সেই হিচাপত আমি তেনেকুৱা টপিকৰ ওপৰত কথাবিলাক পাতোঁ। এনিমেলখিনি একচুৱেলি আমাৰ একচুৱেল কনজিউমাৰ হয়। তো সেইখিনিক যাতে আমাৰ ধৰি লওক যিখিনি প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনিৰ এটা নিৰ্ধাৰিত মাত্ৰা আছে, ফাৰ্মিং এনিমেল আছে, সেইখিনিৰ কাৰণে আমি কোনটো ক্ষেত্ৰত কোনটো প্ৰডাক্ট ইউজ কৰিম। তো সেই বস্তুখিনি আমি আলোচনা কৰোঁ। গৰুৰ ক্ষেত্ৰত আমাৰ যিটো বতৰ আছে, আমাৰ জলবায়ুটো আছে, আমাৰ জলবায়ুটোৰ লগত কোনটো বেছিকৈ খাপ খাব, বা যিখিনি মানে ধৰি লওক আমাৰ অকণমান ওপৰ খাপৰ ফাৰ্মাৰ আছে তেওঁলোকে এটা লেভেললৈকে বুজি পায় বস্তুটো, চাইণ্টিফিকেলি তেওঁলোকে মেনেজ কৰিব পাৰে, কিন্তু যিখিনি মানুহে নতুনকৈ ফাৰ্মিঙত আহিছে তেওঁলোকে হয়তো কিছুমান বস্তু জাষ্ট মৌলিক বস্তুখিনিয়ে জানে, বাকীখিনি বস্তু ইমানখিনি ধৰিব নোৱাৰে। তো তেওঁলোকক যাতে আমি এটা লেভেললৈকে ওলাই আনিব পাৰোঁ, কাৰণ অকল ব্ৰিডটো ডেভেলপ হ'লেও নহ'ব, খাদ্যটো ভাল লাগিব বা প্ৰতিপালনটো ভাল লাগিব। গৰু এটাৰ কিবা এটা বেমাৰ হ'ল বা ছাগলী এটা বা মুৰ্গী এটা তেনেকুৱা বেমাৰ হ'ল, সেই ক্ষেত্ৰত সেই সময়ত আপুনি কি কৰে, কেনেকে ধৰণে প্ৰচেষ্টা হাতত লয়? হয়, তো তেনেকুৱা ক্ষেত্ৰত কি হয়, ফাৰ্মাৰৰ লগত আমাৰ ডাইৰেক্ট কানেকশ্যন থাকে। এনিমেল এটা যদি বেমাৰ হয় তো সেই এৰিয়াটোৰ যিটো নিৰ্ধাৰিত চেলছ পাৰ্চন আছে তেওঁৰ লগত কমিউনিকেশ্যন কৰিব, বা তেওঁৰ যিটো ডিষ্ট্ৰিবিউটৰ বা ডিলাৰ আছে তেওঁৰ লগত জনোৱাৰ পিছত মানে আমাৰ যিজন চেলছ অফিচাৰ আছে তেওঁ ফাৰ্মত গৈ চাব একচুৱেলি মানে তেওঁৰ মেনেজমেণ্টটো ঠিকে আছে নে নাই, বা তেওঁৰ এনিমেলখিনি কিটো লেভেলৰ এনিমেল হয়, বা আমাৰ কোনটো প্ৰডাক্ট ইউজ কৰি আছে সেইখিনি চালে। তাৰপিছত বেমাৰ হোৱাৰ কাৰণ বহুতকেইটা থাকে, ঠিক আছে, তাৰে ভিতৰত বেক্টেৰিয়েল বেমাৰ হ'ব পাৰে, ভাইৰেল হ'ব পাৰে, ফাংগেল হ'ব পাৰে বা পেৰাচাইটিক বেমাৰ হ'ব পাৰে। তো সেই বেমাৰবিলাকৰ মানে কি হয়, আমাৰ যিহেতু যিখিনি চেলছ অফিচাৰ আছে তেওঁলোকক এটা লেভেললৈকে আমি প্ৰশিক্ষণ কৰি থৈ দিছোঁ। তো তেওঁলোকে বহুতখিনি বস্তু চায়ে সেইখিনি অনুমান কৰিব পাৰে যে কি হৈছে, আৰু তেওঁলোকৰ লেভেলত যদি ভাবে কি এইখিনি বস্তু মেনেজমেণ্টেল ইছ্যু হয়, সঁচাকৈ যদি কিবা এটা ভাইৰাছ বা বেক্টেৰিয়া আক্ৰান্ত হৈ বেমাৰ হৈছে, তেতিয়াহ'লে মানে সেই এৰিয়াটোৰ যিজন চেলছ পাৰ্চন আছে তেওঁ মোক ফোনৰ লগত কমিউনিকেট কৰে, বা মই ডাইৰেক্ট ফাৰ্মাৰজনৰ লগত অভাৰ ফোন কৰোঁ, বা আজিকালি ভিডিঅ' কল আছে, ভিডিঅ' কল কৰিব পাৰে। সেই মৰ্মে আমি ছাজেশ্যন কৰোঁ কি দিব লাগে, ট্ৰিটমেণ্ট দিব লাগে। তো তেনেকৈ মানে কি হয়, আমাৰ প্ৰতিপালন আৰু ট্ৰিটমেণ্ট দুইটা মানে সমপৰ্যায়ত যায়। আৰু যদি ফাৰ্মাৰ এজনে ধৰক ছাপ'জ নতুনকে ধৰক এজন ফাৰ্মাৰ ওলালে যে মই এনেকে এইটো বিট লৈ মই এনেকে কাম কৰিব বিচাৰিছো, গতিকে সেই ফাৰ্মাৰজনক আপোনালোকে কেনেকে ট্ৰিট কৰে? যেতিয়া নতুন ফাৰ্মাৰ এজনে ফাৰ্মিং কৰাৰ কাৰণে উৎসুক হয় তেতিয়াও যিহেতু একদম নতুন হয় এইখন ফিল্ডত, তেওঁলোকে কিছুমান বেছিক বস্তু নাজানে বা মৌলিক বস্তু তাৰ কাৰণে জানিব লাগে। তো যেনেকে প্ৰথম বস্তুটো হৈছে ফাৰ্ম এখন বনোৱাৰ কাৰণে জাগাটো চিলেক্ট কৰিব লাগিব, কোনটো জেগাত বনালে বেছি ভাল হ'ব বা কেনেকুৱা ঠাইত বনালে ভাল হ'ব, বা আমাৰ মানুহৰ যিটো বসবাস কৰা জাগা আছে সেইটোৰ পৰা কিমান দূৰত থাকিব লাগে, বা তেনেকুৱা কিছুমান মানে কথা থাকে। তো সেইখিনি বস্তু আমি গাইড কৰোঁ, বা আমি সেইখিনি বস্তু আপোনালোকৰ মানুহে গৈ পিনি গাইড কৰে, আমি গৈ গাইড কৰোঁ। যিবিলাক ফাৰ্মাৰ মিটিং হয় বা আমাৰ ভিজিট হয় সেইবিলাকত আমি গাইড কৰোঁ। প্লাছ যিখিনি আমাৰ গোহালিটোৱে ধৰি লওক কেনেকৈ বনাব লাগে, কোনটো দিশত বনাব লাগে, বা এজনী প্ৰাপ্তবয়স্ক গৰু এজনী কিমানখিনি জেগা লাগে, বা আপোনাৰ সৰু অৱস্থাত কিমানখিনি জেগা লাগে, তো সেই বস্তুখিনি মানে আমি টেকনিকেলি এডভাইচ কৰোঁ। বা আপোনাৰ ধৰি লওক জেগাটো থাকিলে খোৱাৰ কাৰণে কিমান জেগা লাগিব, পানী খোৱাৰ কাৰণে কিমান জেগা লাগিব, বা গাইজনী ঘূৰা মিলাৰ কাৰণে কেনেকুৱা জেগা লাগিব,
তো সেই বস্তুখিনিৰ কাৰণে আমি তাত গাইড কৰোঁ। আৰু যিবিলাক ধৰক এনিমেল আপুনি বিটখিনি আপোনালোকে নিজে প্ৰভাইড কৰে নে তেওঁলোকে নিজে সেইখিনি বস্তু আনিব লাগে? নাই, আমি ব্ৰিডখিনি প্ৰভাইড নকৰোঁ। আমি ব্ৰিড প্ৰভাইড নকৰোঁ, জাষ্ট আমি উপদেশে দিওঁ, মানে এডভাইচ কৰোঁ কেনেকুৱা ব্ৰিড হ'লে আপোনাৰ কাৰণে ভাল হয়। সেইটো কি হয় ফাৰ্মাৰৰ লেভেল অনুযায়ী, ধৰি লওক আগৰ পৰা কিমান দিনৰ পৰা কৰি আছে তেওঁ মেনেজ কৰিব পাৰিব, সেই হিচাপতে ধৰি লওক তেওঁ ব্ৰিড আনিলে, আনাৰ পিছততো তেওঁ খাদ্যটো খুৱাবই লাগিব। তো সেইখিনি যেতিয়া খাদ্য খুৱাব তেওঁ অট'মেটিকেলি আমাৰ লগত কণ্টেক্টত আহি যোৱাৰ পিছত আমি যেতিয়া সেই এৰিয়াটোত এজন লিডাৰটো মানুহ আছে তেওঁ গৈ সি ভিজিট কৰে, ভিজিট কৰাৰ পিছত মানে আমাৰ কণ্টেক্টত অহাৰ পিছত যিকোনো প্ৰব্লেম হ'লে আমি সেইখিনি আপোনালোকে চাই দিওঁ। আৰু মেডিচিনবিলাক আপোনালোকে প্ৰভাইড কৰে নে? মেডিচিনবিলাক আমি প্ৰভাইড নকৰোঁ, আমি জাষ্ট প্ৰেছক্ৰাইবে কৰোঁ। যদি দৰকাৰ থাকে সেই মেডিচিনবিলাক তেওঁলোকে বজাৰৰ পৰা কিনি আনি ইউজ কৰিব পাৰিব। এতিয়া আহক আমি অলপ তেওঁলোকৰ য'ত বস্তুবোৰ কেনেধৰণে ৰাখিছে আৰু কেনেকে ধৰণে ৰাখিব লাগে আমাৰ এখেতে ক'ব ডক্টৰ হকে। গতিকে বলক। এইবোৰ তলত এনেকে কিয় পাৰি থৈছে? একচুৱেলি কি হয় এইখিনি বস্তু ৰাখাৰো এটা মানে পদ্ধতি আছে। কেনেকে ফিডটোত মানে আপোনাৰ মাত্ৰ 10% আপোনাৰ পানী থাকে, যিটো মইশ্চাৰ বুলি কয়। তো যিহেতু 90% ড্ৰাই বস্তুৱেই থাকে, যিকোনো যদি সেমেকা বস্তুৰ সংস্পৰ্শত আহে তেতিয়াহ'লে কি হয় পানীটো শুহি লোৱাৰ চান্সেছ থাকে। সেইকাৰণে যাতে সেই মানে বস্তুখিনি যাতে আমি ৰোধ কৰিব পাৰোঁ তাৰ কাৰণে কি হয় আমি যিটো ফ্ল'ৰ আছে ইয়াত দেখিব পাৰিছে আপুনি, ফ্ল'ৰৰ পৰা এখন ধুনীয়াকে মানে চাং টাইপৰ এলিভেটেড এৰিয়া বনাইছোঁ যাতে ডাইৰেক্ট যাতে ফ্ল'ৰৰ লগত কণ্টেক্ট নহয়। কি হয় ফ্ল'ৰটো যদি তিতি থাকে কিবা কাৰণত, এতিয়া ধৰি লওক বৰষুণৰ বতৰ সেমেকা হৈ থাকিব, তো আমি যদি ওপৰত ৰাখি থৈ দিওঁ কি হয় ফ্ল'ৰৰ কণ্টেক্টত নাহিলে সি জুলীয়া বাষ্পটো টানিব নোৱাৰে। ঠিক আছে, তাৰপিছত নেক্সট আহিলে কি হয় ৱালৰ পৰা মিনিমাম 1.5 ফুট 1 ফুট 1.5 ফুট মানে জাগাটো ৰাখিব লাগে, যাতে কি হয় আপোনাৰ বৰষুণ দিলে ৱালতো আপোনাৰ পৰি ৱালখন তিতি থাকিব পাৰে। তো যদি একদম ৱালৰ লগত লাগি থৈ দিয়ে তেতিয়াহ'লে কি হ'ব আপোনাৰ হেৰি হ'ব, তাৰ পৰা ৱালৰ পৰা পানীটো ফিডৰ তাতে যাব পাৰে। আৰু এইবিলাক বস্তুৰ আপোনাৰ কিবা এক্সপায়াৰী ডেট কিবা থাকে নেকি? এক্সপায়াৰী ডেট মানে আপোনাৰ মেনুফেকচাৰৰ পৰা যিদিনা বনাইছে সিদিনাৰ পৰা মানে আপোনাৰ মোটামুটি 90 দিনলৈকে ভাল কোৱালিটি হৈ থাকে। যদি ভালকে ৰখা নাই, ধৰি লওক ওচৰতে বৰষুণ পৰি আছে কিন্তু তাতে ৰাখি থৈ দিছে ফিডটো, তেতিয়াহ'লে কি হ'ব 3 মাহ নাযাব, তেতিয়াও আপোনাৰ হয়তো এসপ্তাহতো নষ্ট হৈ যাব পাৰে। কিন্তু যদি ভালকে আপোনাৰ মাটিৰ পৰা ওপৰত অলপমান যেনেকে এনেকে আমি ৰাখিছোঁ এনেকুৱাকৈ ৰাখে বা ৱালৰ পৰা যদি দূৰত ৰাখে তেতিয়াহ'লে কি হয় আপোনাৰ বেয়া হোৱা চান্সটো বহুত কম থাকে। তেতিয়ালৈকে মোটামুটি 90 ডেইজলৈকে ধুনীয়াকে আপুনি ৰিজাল্ট পাই যাব। আৰু আপোনালোকে এইবিলাক যে এতিয়া ইমান বস্তু যে এনেকে গোডাউন কৰি ৰাখিছে এইবিলাক মানে কেতিয়া অহা বস্তু হয়? ইয়াতে অহা কিমান দিন হ'ল? একচুৱেলি কি হয় আমাৰ ফেক্টৰীৰ পৰা যিহেতু আমাৰ হাজিপুৰত ফেক্টৰী আছে, তাৰপিছত আমাৰ বানাৰসত আছে ফেক্টৰী আৰু পূৰ্ণিয়াত আছে। মেক্সিমাম ট্ৰানজিটত আমাৰ যদি সময় খৰচা হয় সেইটো এসপ্তাহত আহি পায়, এসপ্তাহতকৈ বেছি নালাগে। আৰু তাতে বনোৱাৰ পিছত এসপ্তাহৰ পৰা আৰু ফাৰ্মাৰৰ তাতে যোৱালৈকে এনাডাৰ 10 ডেজ এটা লাগে। তো সেইখিনি সময়তে আমাৰ ইয়াতে মানে এনেকুৱা কি হয় ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট বুলি চিষ্টেম এটা থাকে, মানে যিখিনি প্ৰথম আহিছে সেইখিনি প্ৰথম ওলাই যাব। তো সেইখিনি মানে প্ৰথম অহাখিনি বা তলত থাকিলে তেনেকুৱা চিষ্টেম নহয়, প্ৰথম অহাখিনি প্ৰথম গুচি যাব। তো সেইকাৰণে মানে এজিং হোৱাৰ চান্সটো বহুত কম থাকে। আপোনালোকৰ পদক্ষেপটো ভাল লাগিলে, এনেকে কাম কৰি আছে আৰু বহুত ভালকে গ্ৰ' হওক সেইটোৱে আমি কামনা কৰোঁ। আৰু মাজে মাজে কেতিয়াবা আমি এনেকে আহি থাকিম, লগ পাই থাকিম আৰু নতুন কিবা এটা আপোনালোকৰ লঞ্চ হ'বলৈ গৈয়ে আছে, সেইটোৰ ওপৰতো তেওঁলোকে চিন্তা চৰ্চা কৰিছে। 10 তাৰিখৰ মানৰ ভিতৰত মানে হোৱাৰ এটা চান্স আছে। আপোনালৈ যথেষ্ট ধন্যবাদ থাকিল, আপুনি ইয়াতে আহি আমাৰ কামটোৰ বিষয়ে কেনেকে আমি কামখিনি কৰোঁ বা ৰাইজক আমি মানে ফাৰ্মাৰৰ ক্ষেত্ৰত আমি কেনেকুৱা কামবিলাক কৰোঁ সেইখিনি আপুনি ৰাইজক জনোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ, আৰু আগলৈকে সেইখিনি সহায় ৰাখিব বুলি আশা কৰিছোঁ। ঠিকে আছে। আৰু যিসকল নতুনকৈ ধৰক যদি ভাবি আছে ফাৰ্মিঙৰ ক্ষেত্ৰত হওক বা যদি ডিষ্ট্ৰিবিউটৰ ক্ষেত্ৰত হওক কিবাৰ ক্ষেত্ৰত হওক তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। যদি মই পাৰোঁ ডেছক্ৰিপশ্যনত মই তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ বা তেওঁলোকৰ গোটেইখিনি মই ইনফৰমেশ্যন মই দি দিম, আপোনালোকে সেইখিনিও চেষ্টা কৰিব পাৰে, চাব পাৰে। আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। বাই বাই।